নমস্কাৰ, মোৰ নাম শ্ৰী সমীক্ষা শইকীয়া। আজি মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। স্বাগত স্বাগত সতীৰ্থ, স্বাগত স্বাগত সতীৰ্থ, তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। স্বাগত স্বাগত সতীৰ্থ, সেউজীয়া জীৱনৰে জাগৃতি ছন্দ, সেউজীয়া জীৱনৰে জাগৃতি ছন্দ, আহে আহে জনতাৰ অন্তৰে অন্তৰে, আলোক বসন্ত হাঁহে হাঁহে, প্ৰচাৰিত অৰুণবাণী, আগবাঢ়ে আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী, আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী, আজি সমৃদ্ধ বেগে জাগে জাগে বিপ্লৱী প্ৰাণ, মুখৰিত দিশে দিশে অগণিৰ গান, মুখৰিত দিশে দিশে অগণিৰ গান, তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। স্বাগত স্বাগত সতীৰ্থ, স্বাগত স্বাগত সতীৰ্থ, ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ভায়লিনা শইকীয়া। মই শ্বহীদ ভোগেশ্বৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰী। মই আজি ইয়াত জ্যোতি সংগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। জিলিকা পাখিৰে জিলিকা পাখিৰে অ অ সোণ মৌৰাই, জিলিকা পাখিৰে অ সোণ মৌৰা চৰাই, অ সোণ মৌৰা চৰাই, ৰঙা সেউজীয়া তৰা ফুটুকীয়া, ৰঙা সেউজীয়া তৰা ফুটুকীয়া, তোৰে গোট গাওঁতে অ সোণ মৌৰা চৰাই, অ সোণ মৌৰা চৰাই, জুৰিটিৰ পাৰতে নাচত হেৱে ধৰি, জুৰিটিৰ পাৰতে নাচত হেৱে ধৰি, তোৰে মৰমতে মৰো মৰো, অ সোণ মৌৰা চৰাই, অ সোণ মৌৰা চৰাই, জিলিকা পাখিৰে অ সোণ মৌৰা চৰাই, অ সোণ মৌৰা চৰাই। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী লাকী বৰা। মোৰ ঘৰ উৰিয়া গাঁৱত। মই নৱমমান শ্ৰেণীৰ ছাত্ৰী। মই আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কবিতা এফাকি আবৃত্তি কৰিবলৈ আহিছোঁ। কবিতাৰ শিৰোনাম বিশ্বশিল্পী। শিল্পী মই তিনিওকালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ,
ধ্বংসৰ মাজেদি মই ৰূপান্তৰ দি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমেষ নানা ভাষা নানা আশা নানা জাতি বৰ্ণজিনী মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত তুলো সেই সংগীতৰ প্ৰতিধ্বনি তোলে মোৰ গানে সুৰ সাম্য সমৃদ্ধি সৌন্দৰ্য মহামহত্বৰ পাতিবলৈ শান্তি নৱলেখ এই পৃথিৱীত কোনে কল্পনা মেধা বৃদ্ধি মণিহাৰে অপূৰ্ব আধাৰ মোক শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি বিশ্ব জনতাৰ পূজাৰ জয় জয়কাৰ হওক জয় জয়কাৰ ধন্যবাদ মোৰ নাম শ্ৰী ডলি কলিতা মই নৱম শ্ৰেণীৰ ছাত্ৰী মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছো ভুল হলে ক্ষমা কৰিব কবিতাৰ শিৰোনাম মা কবি জ্যোতিপ্ৰসাদ আগৰৱালা মা মই আজি সোণ বৰণৰ সপোন দেখিলো তোৰ আঙঠিৰ ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলো মা অ মা তোৰ যে মা ৰঙা নীলা হালধীয়া কেচবচীয়া ৰিহা এখন আছিল তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল মা অ মা মই তোক বুলিলে সি কুটুক কুটুক কৰে আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰ কৈ উৰে বুজিছ মা তাৰ চকু দুটা ঠিক তোৰ আঙঠিৰ বাখৰ আৰু গোটেই গাতে অঁকা বকা সোণ ৰূপৰ আখৰ নমস্কাৰ গছে গছে পাতি দিলে ফুলৰে শৰাই কি ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই কণীয়া ভোমোৰাই গুঞ্জৰি গুন্ধকে ধিয়াই কি ৰাম ৰাম গুন্ধকে ধিয়াই গুন্ধকে ধিয়াই গছে গছে পাতি দিলে ফুলৰে শৰাই কি ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই কোনে গোলাপী সখীছে আনি দিলে ৰূপতে ৰঙে চৰাই উৰণি তলতে পৰিমলৰেনো উৰুৱাই পৱনে দিলেহি বিলাই দিলেহি বিলাই গছে গছে পাতি দিলে ফুলৰে শৰাই কি ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই ফুলৰে শৰাই ফুলৰে শৰাই নাম শ্ৰী মুনমী বনিয়া মই শ্বহীদ ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী মই আজি ইয়াত জ্যোতি সংগীত এটা পৰিৱেশন কৰিবলৈ আহিছোঁ মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি সেউজীয়া বনতে মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি সেউজীয়া বনতে নমস্কাৰ মোৰ নাম শ্ৰী সংগীতা বনিয়া মই শ্বহীদ ভোগেশ্বৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে আজি এটা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাৰ শিৰোনাম ভূত পোৱালি মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
আৰু দুজনী নাক জিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা যখিনী ছোৱালী। এটা কলা এটা বগা নাঙত পিঙত ভূত কথা পাতে টাকুত টাকুত কুট এটাই কলে পুত 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 ইটোৱে মা নাক জোকাৰি কলে ধুত ধুত মা দেখিবলৈ এনে ভাল ভূতৰ পোৱালীৰ নাচ কিবা কিবি গান গাই ফুচ ফাচ ফাচ মনে মনে কাম কৰে খুচ খাচ খাচ এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি যখিনীহঁতক নেপেলালে একেলগে ভৰি চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি। ধন্যবাদ। নমস্কাৰ, মই শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহশিক্ষয়িত্ৰী। BSN 24 চেনেলৰ পৰা আমাৰ বিদ্যালয়লৈ আহিছে আগন্তুক শিল্পী দিৱস উপলক্ষে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি প্ৰতিভা আছে সেইখিনি বিকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেইকাৰণে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতে মোক এটা প্ৰশ্ন সুধিছে, সেই প্ৰশ্নটোৰ উত্তৰটো দিবলৈ মই সন্মত হৈছোঁ। হয়, আপুনি শিল্পী দিৱসৰ ওপৰত কি ক'ব কওকচোন। আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদক কি বুলি জানো? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আলাক আমি ৰূপকোঁৱৰ বুলিয়ে জানো। তেওঁ আমাৰ সংস্কৃতিৰ এটা প্ৰাণ যাক কোৱা হয়। আমাৰ সংস্কৃতিৰ অতীতলৈ যদি আমি উভতি চাওঁ তেনেহ'লে তেওঁৰ প্ৰতিচ্ছবিখন আমাৰ জল জল পট পটকৈ আমাৰ চকুৰ আগত ভাহি উঠে আৰু তেওঁৰ এই তিথিত ভাগ হৈছে তেওঁৰ মৃত্যু তিথি। 1903 চনৰ 17 জুনত তেখেতৰ জন্ম হৈছিল আৰু 1951 চনৰ 17 জানুৱাৰীত তেখেতৰ মৃত্যু হৈছিল আৰু এই মৃত্যুৰ দিনটোকে শিল্পী দিৱস হিচাপে পালন কৰা হয়। এইটো কথা সকলোৰে আমাৰ অসমৰ সকলোৱে জানে আৰু তেওঁলোকৰ অতীতৰ বিষয়েও বহুতে জানে যোনে অধ্যয়ন কৰিছে, কাৰণ আমাৰ অসমৰ গাতে লাগি থকা মাৰোৱাৰ প্ৰদেশ যাক কোৱা হয় ৰাজস্থান, সুদূৰ ৰাজস্থানৰ পৰা নৱৰং আগৰৱাল অসমলৈ আহিছিল প্ৰথম প্ৰজন্ম নৱৰং আগৰৱাল। সেই নৱৰং আগৰৱালৰ পিছৰ প্ৰজন্ম জ্যোতিপ্ৰসাদ হৈছে চতুৰ্থ প্ৰজন্মৰ আৰু তেওঁৰ দেউতাকৰ নাম আছিলে পৰমানন্দ আগৰৱালা, মাকৰ নাম কিৰণময়ী আগৰৱালা আৰু তেওঁলোকৰ প্ৰথম সন্তান আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু এই জ্যোতিপ্ৰসাদৰ জীৱনকাল কিন্তু বেছি নহয়, মাত্ৰ 48 বছৰহে। কিন্তু এই 48 বছৰ বয়সতে তেওঁ আমাৰ মাজত যিখিনি বিলাই থৈ গ'ল, আমাৰ অসমীয়া মাৰোৱাৰী হৈও আমাৰ অসমীয়া সংস্কৃতিক ইমান ওপৰলৈ উঠাই থৈ গ'ল, তাৰ কাৰণে মই তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা মই নিবেদিছোঁ। আৰু তেখেতৰ হৈ ক'বলৈ আচলতে সকলোৱে জানে, যিহেতু মৃত্যু জন্ম তেওঁৰ জানে, কিন্তু কিছুমান কথা হয়তো সৰু সৰু কথা নাজানে। যেনে ধৰক হৰিবিলাস আগৰৱালা আছিল তেখেতৰ ককাওক আৰু ককাকে আমাৰ যিখন ধৰ্মীয় গ্ৰন্থ কীৰ্তন পুথি, সেই পুথিভাগ প্ৰথম তেওঁ প্ৰেছত তেওঁ প্ৰকাশ কৰিছিল হৰিবিলাস আগৰৱালাই। এই কথাটো হয়তো বহুতে নাজানিব পাৰে, কিন্তু যিসকলে ভালকৈ পঢ়ে তেওঁলোকে জানে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা কিন্তু পঢ়াত বৰ তীখৰ নাছিল। তেখেতে চৰকাৰী স্কুল কৰিছিলে, তেজপুৰৰ চৰকাৰী স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলে। মেট্ৰিক পাছত তেওঁ ছেকেণ্ড ডিভিজনহে পাইছিলে। ছেকেণ্ড ডিভিজন পাছ কৰি তেওঁ কলিকতালৈ গৈছিল, কলিকতাত তেওঁ পঢ়িছিল। তাৰপিছত তেওঁ পঢ়াত বৰ তেওঁৰ যিটো ইণ্টাৰেষ্টেড ছাবজেক্ট হয় সেই ছাবজেক্টটো নোপোৱাৰ কাৰণে তেওঁ পঢ়াত বৰ গুৰুত্ব দিব পৰা নাছিল। তাৰপিছত লাহেকৈ তেওঁ দেউতাকে কি কৰিলে, বিলাতলৈ পঠালে। বিলাত বুলি ক'লে সাধাৰণতে আমি বিলাত ইংলেণ্ডক বুজোঁ, ইংলেণ্ডকে বিলাত বুলি কোৱা হয়। বিলাতলৈ গ'ল, তাত গৈ পেলাই তেওঁ প্ৰাক স্নাতকত এডমিশ্যন ল'লে। পঢ়া শুনাত কিন্তু তাতো গুৰুত্ব নহ'ল। প্ৰথমবাৰ পৰীক্ষা দিলে, ফেইল কৰিলে, দ্বিতীয়বাৰতো ভাল ফল কৰিব নোৱাৰিলে। তাৰপিছত তেওঁ তাৰ পৰা অসমলৈ ঘূৰি আহিল। অসমৰ পৰা আকৌ জাৰ্মানী গ'ল। জাৰ্মানীত গৈ তেওঁ যিহেতু তেওঁ কালচাৰেল দিশটোতে তেওঁ বেছি গুৰুত্ব আছিল, গতিকে তেওঁ চিনেমা বনোৱা যিটো কাৰ্য, সেই কোৰ্চ এটা তেওঁ 7মহীয়া নে এবছৰীয়া কোৰ্চ এটা জাৰ্মানীত গ্ৰহণ কৰিলে। তাৰ পৰা ঘূৰি আহি আমাৰ অসমীয়াৰ প্ৰথম বোলছবি বুলি ক'লে আমি জয়মতীখনক বুজোঁ আৰু এই জয়মতীখন আছিল, কাহিনী আছিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু সেই কাহিনীৰ আধাৰতে তেওঁ এখন চিনেমা বনাইছিল। প্ৰথম তেওঁ নিজৰ পকেটৰ 50,000 টকা খৰচা কৰিছিল, কিন্তু তেওঁৰ সেই যে খৰচা কৰিলে সেই পইচাটো কিন্তু তেওঁ নোলাল, মাত্ৰ 25,000হে ওলাল, অৰ্থাৎ তেওঁৰ 50% লছ হ'ল। তাৰ পিছৰখন হৈছে আমাৰ ইন্দ্ৰমালতী কিন্তু তেওঁ 15,000 টকা খৰচ কৰিহে উলিয়াইছিল, কিন্তু তাত তেওঁৰ অলপ প্ৰফিট হৈছিলে। প্ৰথম তেওঁ চিত্ৰপন নামৰ এটা ষ্টুডিঅ' আছিলে, য'ত তাত গান ৰেকৰ্ডিং কৰিছিল।
তেতিয়া শোণিতপুৰী আৰু কাৰেঙৰ লিগিৰীৰ গ্ৰামোফোন ৰেকৰ্ড হৈছিলে তাতে চিত্ৰবনতে। তাৰপিছতে তেওঁ চিত্ৰবন মুভিটোন বুলি এটা চিনেমা জগতৰ যিটো প্ৰতিষ্ঠান আছিল, সেই প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁ আমাৰ জয়মতীৰ কাহিনীটো তেওঁ চিনেমা হিচাপে প্ৰকাশ কৰিছিল। তেওঁৰ কথা ক'বলৈ গ'লে শেষ নহয়। তেওঁ একেধাৰে অকল গীতিকাৰেই নহয়, তেওঁ গীতিকাৰ হয়, তেওঁ আবৃত্তিকাৰ হয়, তেওঁ গল্পকাৰ হয়, তেওঁ নাট্যকাৰ হয়, ছবি নিৰ্মাতা হয় ইত্যাদি বহুতখিনি। তেওঁৰ বহুত ছবি ওলাইছে, কবি ওলাইছে, কবিতা ওলাইছে, গল্প ওলাইছে, প্ৰবন্ধ ওলাইছে ইত্যাদি। গতিকে তেখেতৰ বিষয়ে ক'লে শেষ নহ'ব। আপোনাৰো যিহেতু সময় কম, মই ইয়াকে কৈ মোৰ কথাৰ সামৰণি মাৰিলোঁ। নমস্কাৰ। নমস্কাৰ। হয়, আমি BSN24 চেনেলৰ তৰফৰ পৰা আপোনালোকৰ স্কুললৈ আহিছিলোঁ। বিশেষকৈ আমি শিল্পী দিৱসৰ ওপৰত সংগতি ৰাখি প্ৰত্যেক স্কুলতে মানে কি ধৰক তেখেতসকলে বিষ্ণুৰ জ্যোতিপ্ৰসাদক কিমানখিনি জানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, তাৰ বিষয়ে আমি অলপ গীত আৰু আবৃত্তিৰ কাৰণে আহিছিলোঁ। আপুনি কি ক'ব আপোনালোকৰ ছাত্ৰ ছাত্ৰী? নমস্কাৰ। প্ৰথমতে মই আপোনাৰ চেনেলৰ দ্বাৰা কোনো অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। লগতে আহি থকা ভোগালী বিহুৰো শুভেচ্ছা জনাইছোঁ। মোৰ ছাত্ৰী তথা শিক্ষাগুৰুসকলে এই ক্ষেত্ৰত যথেষ্টখিনি আগবঢ়া আপুনি পাইছে। তেখেতসকলে মোৰ বিদ্যালয়ত প্ৰতি সপ্তাহত গীত মাত নাটক আদিৰ ওপৰত এটা ক্লাছ ৰাখিছোঁ। আমি শনিবৰীয়া চৰা বুলি কোৱা হয়। সেই ৰিজাল্টটো চাগে আপুনি আজি পাইছে। আৰু শেষত শিল্পীগৰাকীলৈ মোৰ ফালৰ পৰা তথা বিদ্যালয়ৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা যাচিলোঁ। নমস্কাৰ।